মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। যোৱা দুদিনমান আগত যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিলে ফেচবুক লাইভ যোগে যে এডিআৰইটো আমি APSC পেটাৰ্ণত পাতিম বুলি, মানে 3টা ফেজৰ এক্সামিনেশ্যন হ'ব, প্ৰিলিমছ, মেইনছ আৰু ভাইভা। তেতিয়া বহুত বেছি সকলোৱে ভয় খাইছিলে যে হঠাৎ যদিহে আমাক পেটাৰ্ণ এটা চেঞ্জ কৰি দিয়ে আমি কি পঢ়িম, কেনেকৈ পঢ়িম। গতিকে বহুত সমস্যাৰ সৃষ্টি হ'ব বুলি বহুতে কৈ আছিলে। আমি পঢ়িব পৰা নাই, ইমান ভয় লাগিছে, আমি চাকৰি নাপাম নেকি। পুনৰবাৰ মুখ্যমন্ত্ৰী মহোদয়ে CM ছাৰে মুখ্যমন্ত্ৰী মহোদয়ে পুনৰ ঘোষণা কৰিছে যে যিহেতু মাজত মাত্ৰ 2 মাহে সময় আছে, সেই 2 মাহত যদিহে আমি পেটাৰ্ণ এটা সলনি কৰি দিওঁ, এডিআৰইৰ পৰা যদি আমি APSCলৈ কনভাৰ্ট কৰি দিওঁ পেটাৰ্ণটো, হঠাৎ সলনি কৰি দিলে এছপাইৰাণ্টসকলৰ যি পৰীক্ষাৰ্থীসকলৰ বহুত বেছি কষ্ট হ'ব। তেখেতসকলে কি পঢ়িম ধৰিব নোৱাৰিব মাত্ৰ 2 মাহত। সেইটো কাৰণে পুনৰবাৰ তেখেতসকলে কথাটো বিবেচনা কৰিম বুলি কৈছে। এডিআৰইটো আগৰ পেটাৰ্ণতে ৰাখিম বুলি কৈছে, যিটো তেখেতৰ ফেচবুক লাইভ যোগে কৈছে। মই সেইটো ভিডিঅ'টোৰ শেষত লগাই দিম আপোনালোকৰ, যে আপোনালোকৰ কাৰণে ভাল খবৰ। বহুতে চিন্তা কৰি আছিলে যে আমি ইমান দিনৰ পৰা পঢ়াটো অথলে যাব নেকি, কাৰণ এটা আমি নিৰ্দিষ্ট এডিআৰই পেটাৰ্ণত পঢ়ি আছিলোঁ, তাৰ পৰা হঠাৎ যদিহে ডেছক্ৰিপটিভ পেপাৰ এখন আহি যায় আমাৰ, বা যদিহে আমাৰ MCQ বিলাক ষ্টেটমেণ্ট বেছ হৈ যায়, অলপমান দিগদাৰ হ'ব APSC লেভেলত আহি গ'লে বা APSC পেটাৰ্ণত আহি গ'লে। এতিয়াও তেখেতে স্পষ্টতাৰে কৈছে যে 2 এদিনৰ ভিতৰতে আমি পুনৰ বিবেচনা কৰিম আৰু এডিআৰইটো আগৰ নিচিনাকৈ ৰাখিবলৈ চেষ্টা কৰিম, কাৰণ মাজত 2 মাহে সময় আছে। গতিকে সকলোৰে কাৰণে ভাল খবৰ হয়। এতিয়াতো আপোনালোকে সুখী হৈছে, মই আশা কৰিছোঁ এতিয়া আপোনালোকে সুখী হৈছে। আৰু ইমান দিনৰ পৰা যিখিনি কষ্ট কৰি আছিলে সেইটো আৰু ভালকৈ কষ্ট কৰি যাওক। এইবাৰ কিন্তু চাকৰি পাব লাগিব। এতিয়া APSC পেটাৰ্ণো নাথাকে, এডিআৰই নিচিনাই থাকিব। গতিকে ভালকৈ প্ৰিপাৰেশ্যন কৰি যাওক। আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ সদায় আছোঁ আৰু ভাল কণ্টেণ্ট সদায় দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে চাই লওক। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব, তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। 2-এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, 2-এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম। আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ কাৰণে আমি আৰু 2খন মিটিং কৰিছিলোঁ। আমি প্ৰত্যেক বছৰে আনন্দৰাম বৰুৱা বঁটা দিওঁ, উচ্চ মাধ্যমিক